তাতে নাইয়ে দেখোন হেৰি গাড়ী ওই আগলৈ বন্ধু বান্ধৱীসকল আমি গৈ আছোঁ দিছপুৰ পলিক্লিনিকলৈ ছোৱালীজনীক দেখাবৰ কাৰণে। এয়া এতিয়া গাড়ীৰ কাৰণে ৰখি আছোঁ। এই বাছকেইখনতো নোৱাৰি যাব ইমান গৰমত, সেইকাৰণে এই AC বাছৰ কাৰণে ৰখি আছোঁ। তাকে গাড়ীয়ে নাই এতিয়া, ৰ'দো ইমান দিছে। এইকেইদিন অলপমান ঠাণ্ডা দি দি একেবাৰে ৰ'দ দি দিছে, মানে আজি কিবা লাগি গৈছে কৈছোঁ নহয়। এয়া এখন পালোঁ বাৰু আহিলে, তাকে উঠিলোঁ। এয়া বাদাম খাই আছোঁ দেই, তাই বাদাম খাওঁ বুলি ক'লে বাদামৰ পেকেট কিনি দুইজনীয়ে খাই আছোঁ। এয়া এতিয়া আহি পাই গ'লোহি দিছপুৰ, গাড়ীৰ পৰা নামিলোঁ। এয়া গৈ আছোঁ এতিয়া দুইজনী। বহুত গৰম দেই, এয়া চাওকচোন গৈ আছোঁ। তাকে চাওঁচোন CT স্কেন কৰিবলৈ আছে, কি কয় আজি ডক্টৰক দেখাব পাৰোঁনে নহয়। আহি পাই গ'লোঁ দিছপুৰ পলিক্লিনিক। এয়া CT স্কেন কৰিবৰ কাৰণে ৰখি আছোঁ। এয়া এইটো CT স্কেনৰ ৰুমৰ ওচৰত ৰখি আছোঁ, কি কয় চাওঁ। তাই CT স্কেন কৰি ওলাই আহিলোঁ। তাই ভাত খাওঁ বুলি কৈছে, ধুনীয়াকৈ ভাত খাওঁ চেক খুৱাই দিলোঁ। এইপিনে ধুনীয়াকৈ খালে দেই তাই ভাত খাওঁ, সেইকাৰণে মানে খাওঁ বুলি কওঁতে খুৱাই দিলোঁ। নতো খাবলৈ মন নকৰে অকণমানো। এতিয়া ধুনীয়াকৈ খালে বাৰু ভাতকেইটা। আৰু কোনখন হোটেলত খুৱাইছোঁ সেই আপোনালোকক অকণমান দেখাই দিছোঁ। এইপিনেদি দিছপুৰ মেডিকেলখন পাৰ হৈ আহি হোটেল উচিতা বুলি লিখা আছে। ইমান ধুনীয়া বনাই নহয়, আপোনালোকেও খাবচোন কেতিয়াবা এইফালে আহিলে। এয়া ওলাই আহিলোঁ, ওলাই আহি এতিয়া গাড়ীৰ কাৰণে ৰখি আছোঁ। এইপিনে আহিয়ে গাড়ীত উঠিলোঁ। তাৰপিছত গাড়ীত উঠিয়ে মই মানে একদম টোপনি গ'লোঁ। তাই ভিডিঅ' অকণমান কৰি পেলাই থৈ দিলে আকৌ, চাওকচোন পূৰা টোপনি মই জানেনে, ইমান ভাগৰ লাগি গৈছে। তাই জালুকবাৰীত নামিলোঁ। এইয়া ছোৱালী তাই আকৌ খোজকাঢ়িয়ে যায়, গাড়ীত নাযায় বোলে ৰ'দখনত। এতিয়া টেম্পুত নাযায় মানে, টমটমখন এতিয়া নাহে। গোটেই কিডনী লিভাৰ পৰা হিলি যাব। CT স্কেন কৰা হ'ল, এতিয়া নাজানো ৰিপৰ্টত কি ওলায়। ৰিপৰ্ট নৰ্মেল ওলালে ভগৱানে কি কৰে এতিয়া। কাইলৈ ৰিপৰ্ট দিব। ৰিপৰ্ট আজি 7টা বজাতে দিম বুলি কৈছিলে, কিন্তু কাইলৈ লৈ পেলাই হেৰি কৰিম, কাইলৈ দেখাম ডক্টৰক। এতিয়া মানে এই টনচিলৰ কাৰণে হাৰ্ডিটো অকণমান বাঢ়ি গৈছে। তাই অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিলে ডক্টৰে। এতিয়া কি হয় কাইলৈ ৰিপৰ্টটো চাইহে গম পোৱা যাব। নাকে উশাহ ল'বলৈ অকণমান কষ্ট হয় মানে তাই। আপোনালোকৰ আশীৰ্বাদ কৰিব যাতে সোনকালে ভাল হয়।